হেল্ল' এভৰিৱান, গুড মৰ্ণিং আপোনালোক সকলোলৈকে আৰু নমস্কাৰ। কুমৰিক সুতুং ধেমাজি পৰিবেৰ হেলুম তৰফৰ পৰা আপোনালোক সকলোলৈকে আজি মৰ্ণিং লাইফলৈ স্বাগতম জনাইছো আৰু আশা ৰাখিছো লাইভটোক চাই সকলোৱে বহুত ভাল পাব। সোনকালে সকলোৱে আজি মৰ্ণিং লাইভত জইন হৈ ল'ব আৰু যদি লাইভত বেলেগ যোৰা চাব বিচাৰে আমাক কমেণ্ট কৰি পেলাই জনাব। আমি যিমান পাৰে দেখুৱাবলৈ চেষ্টা কৰিম, লগতে আপোনালোকে যিমান পাৰে আমাৰ লাইভটোকো শ্বেয়াৰ কৰি ল'ব আৰু যোনবিলাক আপোনালোকৰ লাইভত ভাল লাগে সেইবোৰ স্ক্ৰীনশ্বট মাৰি পেলাই আমাক হোৱাটছএপ কৰি ল'ব। আৰু বৰ বেছি এটা পলম নকৰি লাইভটো ষ্টাৰ্ট কৰি যাওঁ। ধুনীয়া যোৰাৰ সৈতে সকলোৱে সোনকালে জইন হৈ ল'ব আৰু আজি লাইভটো ফাৰ্ষ্টতে ষ্টাৰ্ট কৰি যাব লৈছো ধুনীয়া পিংক কালাৰৰ যোৰা সৈতে। চাওক এইযোৰ ৰাণী পিংকৰ যোৰা সৈতে লাইভটো ষ্টাৰ্ট কৰি যাব লৈছো। মিচিং যোৰা হয়, পনমিনি বাই পনমিনি বোৱা হৈছে ইয়াতে দিগে বানিয়ে আৰু ইয়াতে ফুলকেইটা সূতা ফুলেৰে ৱৰ্ক কৰিছে। হেভিও হয় কাপোৰযোৰ। চাব পাৰে পনমিনি বাই পনমিনি বৈছে আৰু ইয়াতে ঘাই কৰিছে, কৰতি ঘাই কয়, মাল্টি কালাৰকৈ কৰতি ঘাই কৰি দিয়া হৈছে আৰু ফুলটো চাব পাৰে বক্স ডিজাইনত ধুনীয়াকৈ মাল্টি কালাৰ ৱৰ্ক কৰিছে। দুটাকৈ ঘাইও কৰি দিয়া হৈছে আৰু চেল্ফ পাৰি হ'ব এইযোৰ। এনেকুৱা ধৰণৰ চেল্ফ পাৰি কৰিছে আৰু গোটেই গাতে বক্স ডিজাইনৰ এনেকে বুটা কৰিছে আৰু এইযোৰ গেৰো ডিজাইনৰ হ'ব। চাব পাৰে গেৰো ডিজাইনৰ যোৰা হয়, বহুতেই ধুনীয়া এইযোৰ। গেৰো ডিজাইনৰ ফুল হেভিকে ৱৰ্ক কৰিছে আৰু মাজৰ গেৰো ৱৰ্ক কৰি দিয়া হৈছে। এইযোৰ সোনকালে আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। এইযোৰ যোৰাযোৰ চাব পাৰে ফিনিচিং দিয়ে আৰু এনেকে হেভিকে ফুল মানে বচা অকল বেছি মানে যোৰা নাই আৰু এইযোৰ আছে। চাব পাৰে যদি আপোনালোকৰ ল'ম বুলি ভাবিছে সোনকালে এইযোৰ ল'ব পাৰিব আৰু ইয়াৰে প্ৰাইচ জনাই দিছো আপোনালোকক। মাত্ৰ আপোনালোকে ল'ব পাৰিব এইযোৰ যোৰাযোৰ 4,850 টকাতে এইযোৰ যোৰাযোৰ ল'ব পাৰিব। সোনকালে অৰ্ডাৰ কৰি লওক। মাজতে গেৰো কৰিছে, লগতে আচলতো হেভিকৈ ৱৰ্ক কৰি দিয়া হৈছে আৰু ব্লাউজ পিচখনো দেখুৱাই দিছো। ইয়াৰে ব্লাউজ পিছৰ হাতৰ বাবেও চাব পাৰি ধুনীয়াকৈ হেভিকে ৱৰ্ক কৰি দিছে। ঘাই এটা কৰি পেলাই এনেকে ফুলৰ বুটা ৱৰ্ক কৰিছে। এয়া চাব ব্লাউজ পিচখন হ'ব আৰু মেখেলাখনো ইয়াৰে দেখুৱাই দিছো। ইয়াৰে মেখেলাখন হ'ব এইখন। এয়া ইমানটো পলৈকে মেখেলাখনত ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ যোৰাটো যদি ভাল লাগিছে সোনকালে আজি স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি লওক আৰু ইয়াৰ প্ৰাইচ হ'ব মাত্ৰ 4,850 টকা। বহুত হেভি আছে, লগতে ৰাণী পিংক কালাৰ বহুত ধুনীয়াকে ফিনিচিঙো কৰিছে আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছে এইযোৰ পিয়ৰ টচৰ যোৰা লৈ আহিছো। এইযোৰত আপোনালোকৰ দীঘত বোৱা হৈছে হোৱাইট টচ আৰু বানিটোত বোৱা হৈছে টচটো আৰু ডিজাইনটো ইয়াৰে দেখুৱাই দিছো। অকল এটা কালাৰে কৰিছে। চাব পাৰে ডিজাইনটো পুৰা ধুনীয়া। ইয়াতে আচলত এনেকে ডিজাইনত থাকিব ঘাইটো মানে আৰু ইয়াতে বক্স ডিজাইনত কৰি দিয়া হৈছে আচলত আৰু গোটেই গাত এনেকে পাত নিচিনাকে বুটা এটাকে কৰি দিয়া হৈছে। চিম্পল কে চাব পাৰে দীঘত বোৱা হৈছে হোৱাইট টচ আৰু বানিটোত বোৱা হৈছে আপোনালোকৰ ইয়াতে টচটো আৰু পটিবিলাকৰ ডিজাইন এনেকে ধৰণৰ থাকিব। এয়া হ'ব পটিবিলাক আৰু মাত্ৰ ল'ব পাৰিব 6,550 টকা। চাব পাৰে এইযোৰ যোৰাযোৰ বহুত ধুনীয়া আছে, লগতে ষ্টেণ্ডাৰ্ডো লাগিব আৰু কাপোৰৰ পুৰা ডাঠ ফিট আৰু এয়া হ'ব মেখেলাখন। ইমানটো পলৈকে মেখেলাখনত ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰে আপোনালোকৰ ব্লাউজ পিচো ইয়াৰ লগতে এটেচ হৈ আছে। এয়া চাব ব্লাউজ পিচৰ হাতৰ কাৰণে সৰুকে পটি এটা কৰি দিয়া হৈছে। যদি ভাল লাগিছে কাপোৰযোৰ সোনকালে আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব। যদি বেলেগো চাব বিচাৰে সোনকালে কমেণ্ট কৰি পেলাই জনাব লাইভতে, তেতিয়া দেখুৱাবলৈ মানে দেখুৱাই দিম আৰু লাইভত কমেণ্ট কৰিলে মানে। আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো মাছৰাইজ কটনৰ যোৰা। ধুনীয়া যোৰা কালেকশ্যন আপোনালোকৰ বাবে লৈ আহিছো। যোনযোৰ ভাল লাগে সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু এইযোৰ লৈ আহিছো বেবী পিংকতে এইযোৰ মাছৰাইজ কটনৰ যোৰা আৰু এইযোৰ চাব পাৰি ইয়াতে চি গ্ৰীণ কালাৰে ফুলটো ৱৰ্ক কৰি দিয়া হৈছে আচলত আৰু গোটেই গাতে বৰফি ডিজাইনৰ বুটা ৱৰ্ক কৰিছে। এইযোৰ মাছৰাইজ কটনৰ যোৰাযোৰ আপোনালোকৰ পিয়ৰ কটনৰ দৰে হয়, চফ্ট হয় আৰু লগতে পিন্ধিবৰ কাৰণে কমফৰ্টেবল। এইবোৰ ধুব পাৰিব, চলি নাযায়। লগতে আপোনালোকৰ এইবোৰ আপোনালোকৰ মানে পিন্ধিবৰ কাৰণে কমফৰ্টেবল, জাপ চাপ দিবৰ কাৰণে টেনশ্যন ল'ব নালাগে। কাপোৰৰ কোৱালিটিটো বহুত ভাল পাব আৰু এয়া হ'ব ইয়াৰ মেখেলাখন। ইমানটো পলৈকে ৱৰ্ক কৰি দিয়া হৈছে, পটি ডিজাইনটো কৰিছে এনেকে ধৰণৰ। এয়া হ'ব পটিবোৰ, লগতে ইয়াতে ব্লাউজ পিচো এটেচ হৈ আছে। যদি ভাল লাগিছে কাপোৰযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটতে আপোনালোকৰ মাছৰাইজ কটনৰ কালাৰ অপশ্যনকে দেখুৱাই দিওঁ। আপোনালোকৰ বেলেগ কালাৰত পাই যাব। এইযোৰ কফি কালাৰ হ'ব। কফি কালাৰযোৰো বহুতেই ধুনীয়া। চাব পাৰে এয়া কফি কালাৰযোৰ আপোনালোকৰ পিন্ধিলে মানে বহুতে ষ্টেণ্ডাৰ্ড লাগিব। গোটেই গাতে এনেকে য়েল্লো কালাৰ বৰফি ডিজাইন ৱৰ্ক কৰিছে আৰু ইয়াতে এয়া হ'ব আচলৰ চাইডৰ ডিজাইনটো এনেকে কৰি দিয়া হৈছে কফি কালাৰতে। বহুত ধুনীয়া হয় এইযোৰ আৰু এইযোৰ আপোনালোকৰ পিন্ধিবৰ কাৰণে কমফৰ্টেবল হ'ব। এইবোৰ কালাৰ চালাৰো নাযায়, পিন্ধিবৰ কাৰণে বহুতেই কমফৰ্টেবল হ'ব আৰু ইয়াৰ মেখেলাখন এইখন হ'ব।
মেখেলাখনত ইমানটো পলৈকে ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰে পটিটো দেখুৱাই দিছো পটি ডিজাইন কৰিছে ইয়াৰ পটিটো দেখুৱাই দিছো এয়া হ'ব পটিটো পটি কৰি দিছে ধুনীয়াকৈ এনেকৈ ধৰণৰ লগতে ইমানটো আহলকে ব্লাউজ পিচ কৰি দিয়া হৈছে যদি ভাল লাগিছে সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব মাত্ৰ 2000 টকাতে এয়া মাছৰাইজ কটনৰ যোৰাটো ল'ব পাৰিব আৰু নেক্সট টেবলকৰ বাবে আৰু দেখুৱাই দিছো মাছৰাইজ কটনৰ যোৰা এইটো সি গ্ৰীণ কালাৰত হ'ব কালাৰবোৰ একেবাৰে লাইট কালাৰত হ'ব আৰু কাপোৰ কোৱালিটিটো ক'ব নালাগে বহুতে ভাল আপোনালোকে সোনকালে যোনযোৰ ভাল লাগে অৰ্ডাৰ কৰি ল'ব কোৱালিটি বহুতে ভাল পাব আৰু ইয়াতে চাব পাৰে আচলত ৱৰ্ক কৰিছে তামাগুণ আৰু লেভেণ্ডাৰ কালাৰে ৱৰ্ক কৰি দিয়া হৈছে আৰু গোটেই গাটি সৰুকৈ বুটা চিম্পলতে চাব পিন্ধিবৰ কাৰণে কমফৰ্টেবল লগতে লাইট কালাৰত আছে আৰু এখন চাদৰখন হ'ব এয়া চাব পাৰে আৰু এইবোৰ জাপ দিবৰ কাৰণে টেনশ্যন ল'ব নালাগে ধুনীয়াকৈ জাপ দিব পাৰিব আৰু যেহেতু পিয়ৰ কটনৰ নিচিনা হয় পিয়ৰ কটনৰ নিচিনা হ'ব মাছৰাইজ কটনৰ যোৰা হয় আৰু এয়া হ'ব মেখেলাখন ইমানটো পলৈকে ৱৰ্ক কৰি দিয়া হৈছে পটিটোৰ ডিজাইনো কৰিছে এনেকৈ ধৰণৰ এয়া হ'ব পটিৰ ডিজাইনটো লগত ব্লাউজ পিচ ইয়াতে টেচ হৈ আছে মাত্ৰ 2000 টকাতে এইযোৰ যোৰাযোৰ ল'ব পাৰিব ভাল লাগিলে মানে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটতে আৰু এইযোৰ দেখুৱাই দিছে এইযোৰ অফ হোৱাইটত হ'ব মাছৰাইজ কটনৰে হয় এইযোৰ অফ হোৱাইটত লৈ আহিছো আৰু ইয়াৰে ডিজাইনটো চাব পাৰে এনেকৈ থাকিব ইয়াতে আচলত কৰিছে কলকা বুটা নিচিনাকৈ আৰু গোটেই গাতে বুটা ইয়াতে মেৰুন আৰু লগতে ব্লেক কালাৰত ৱৰ্ক কৰি দিয়া হৈছে চাদৰখন হ'ব এইখন ইয়াত চাব পাৰে অফ হোৱাইটত হ'ব আৰু ইয়াৰ মেখেলাখন হ'ব এইখন এয়া ইমানটো পলৈকে মেখেলাখনত ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰে পটিটো দেখুৱাই দিছে আপোনালোকক পটিৰ ডিজাইনো থাকিব এনেকৈ ৱৰ্ক কৰিছে পটিটোৰ লগত ব্লাউজ পিচ ইয়াতে টেচ হৈ আছে যদি ভাল লাগে কাপোৰযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব যদি বেলেগকো চাব বিচাৰে আমাক কমেণ্ট কৰি পেলাই জনাব আৰু সকলোৱে শেষলৈকে লাইভত চাই থাকিব বহুতখিনি কালেকশ্যনছ লৈ আহিছোঁ আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এইযোৰ এয়া ব্লু কালাৰত লৈ আহিছোঁ পদ্মিনী যোৰা এইযোৰ বহুতেই ধুনীয়া হয় চেল্ফ পাৰি ডিজাইনৰ আৰু ডিজাইনটো দেখুৱাই দিছোঁ বাৰু ভালকৈ খুলি পেলাই ইয়াতে ঘাই কৰি দিয়া হৈছে বিচনী ঘাই মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে দুটা ঘাই কৰিছে এনেকৈ বক্স টাইপতে ৱৰ্ক কৰিছে মাল্টি কালাৰ চাব ফিনিচিং কেইটা ফুলৰ ধুনীয়াকৈ কৰিছে আৰু ইয়াতে গোটেই গাত এনেকুৱা ধৰণৰ বুটা ঘনকৈ ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ পাহাৰ ডিজাইনত থাকিব চেল্ফ পাৰিটো মানে পাহাৰ ডিজাইনত কৰি দিয়া হৈছে চাব বহুতে ধুনীয়া আৰু ষ্টেণ্ডাৰ্ড লাগিব এটা নিউ ডিজাইন পাহাৰ ডিজাইন ৱৰ্ক কৰি দিয়া হৈছে গোটেই গাতে বুটা লগতে আচলত আপোনালোকৰ ইমানটো হেভিকৈ ৱৰ্ক কৰি দিয়া হৈছে এয়া চাব পাৰে দুটা ঘাই কৰি পেলাই আচলত ধুনীয়াকৈ হেভিকে ৱৰ্ক কৰিছে ফুলকেইটা বাৰু ইয়াতে সূতা ফুলৰে ৱৰ্ক কৰিছে আৰু মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ যোৰাযোৰ 4850 টকাতে হেভি যোৰা হয় আৰু এইবোৰ কাপোৰবোৰ আপোনালোকৰ যিমান ধুলে মানেও কালাৰবোৰো নাযায় বছৰ পিন্ধি থাকিব পাৰিব আৰু কমফৰ্টেবলো হয় পিন্ধিবৰ কাৰণে জাপ দিবৰ কাৰণেও টেনশ্যন ল'ব নালাগে আৰু এয়া চাব পাৰি হ'ব ইয়াৰ মেখেলা ব্লাউজ পিচখন আৰু হাতৰ বাবে এনেকৈ হেভিকৈ ৱৰ্ক কৰি দিয়া হৈছে আৰু মেখেলাখনো দেখুৱাই দিছে এয়া হ'ব ইয়াৰ মেখেলাখন ইমানটো পলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ ব্লু কালাৰৰ যোৰাযোৰ যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই আমাক হোৱাটছএপ কৰি ল'ব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছোঁ এয়া চাব পাৰি ষ্টেপল কটনৰ যোৰা লৈ আহিছোঁ ষ্টেপল কটনৰ হয় আৰু এই ডিজাইনত আছে চেল্ফ পাৰিয়ে হয় এইযোৰো আৰু ইয়াৰে ডিজাইনো চাব এনেকৈ ষ্টেপল কটনৰবোৰো আপোনালোকৰ পিন্ধিবৰ কাৰণে ভাল হয় আৰু লগতে এইবোৰ কালাৰ চালাৰো নাযায় এইবোৰ ধুব পাৰিব ধুনীয়াকৈ ইয়াতে চাব পাৰি হোৱাইট কালাৰ আৰু তামাগুণাৰে ৱৰ্ক কৰিছে ইয়াৰ ঘাইটো হ'ব আৰু ইয়াতে আপোনালোকৰ এই ডিজাইনত অলপমান কৰি দিয়া হৈছে এয়া চাব পাৰি গোটেই গাঁঠি এনেকৈ বুটা ৱৰ্ক কৰি পেলাই এখন চাদৰখন এইযোৰ আপোনালোকৰ ৰাণী পিংকত হ'ব যদি বেলেগ কালাৰ লাগিলে মানে পাই যাব এয়া চাব পাৰি এইখন চাদৰখন আৰু ইয়াৰে আপোনালোকৰ ব্লাউজ পিচখন হ'ব এইখন ইমানটো আহলকে ব্লাউজ পিচটো কৰিছে হাতৰ বাবে ব্লাউজ পিচৰ এনে সৰুকৈ এটা পটি কৰি দিয়া হৈছে তামাগুণত আৰু মেখেলাখন ইয়াৰে দেখুৱাই দিছোঁ এখন হ'ব ইয়াৰ মেখেলাখন ইমানটো পলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু এইযোৰ যোৰাযোৰ যদি ভাল লাগে স্ক্ৰীনশ্বট মাৰি পেলাই আমাক হোৱাটছএপ কৰি ল'ব মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ যোৰাযোৰ 2000 টকাতে ইয়াৰে কালাৰ অপশ্যনকে কিছুমান দেখুৱাই দিম আপোনালোকক যোনযোৰে ভাল লাগে সেইযোৰ অৰ্ডাৰ কৰি ল'ব পাৰিব আপোনালোকে বটল গ্ৰীণ কালাৰটো ল'ব পাৰিব চাবে চবকেইটা কালাৰবিলাক ধুনীয়া ষ্টেণ্ডাৰ্ড হয় আপোনালোকৰ যোনটো কালাৰ ভাল লাগে সেইযোৰ লৈ ল'ব পাৰিব প্ৰাইচটো মাত্ৰ 2000 টকাতে এইযোৰ বটল গ্ৰীণ কালাৰ ল'ব পাৰিব আৰু এইযোৰ আপোনালোকৰ ৰয়েল ব্লু কালাৰ চাব ধুনীয়া ডিজাইন কিন্তু সেমে হ'ব কোৱালিটিবোৰো সেম থাকিব আৰু আপোনালোকৰ এইবোৰ ধুলে মানেও কালাৰ চালাৰ নাযায় পিন্ধিবলৈও কমফৰ্টেবল হ'ব এয়া পাৰ্পল কালাৰটো আছে পাৰ্পল কালাৰটো আপোনালোকে ল'ব পাৰিব যোনযোৰে ভাল লাগে সেইটো সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছোঁ চেমিনুনি যোৰা এযোৰ এয়া চবে বেবী পিংকত এইযোৰ ধুনীয়া চেমিনুনি যোৰা লৈ আহিছোঁ আৰু এইযোৰ আপোনালোকক দেখুৱাই দিছোঁ পদ্মিনী সূতাৰ ইয়াতে নুনি সূতা বোৱা হৈছে আৰু ফুলকেইটা ইয়াতে DMCৰে ৱৰ্ক কৰিছে চাব পাৰে ঘাই কৰি দিয়া হৈছে বিচনী ঘাইকৈ মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াতে এনেকৈ গোটেই গাতে কৰি দিয়া হৈছে
চাব পাৰে এনেকৈ বুটা ৱৰ্ক কৰি দিয়া হৈছে ধুনীয়াকৈ মাল্টি কালাৰকে দুটাকৈ খাই কৰিছে আৰু গোটেই গাতে কৰি দিয়া হৈছে 4টা আৰু 3টাকৈ বুটা এনেকৈ চাব পাৰে বেবী পিংকত লৈ আহিছো এইযোৰ ফিনিচিং ধুনীয়াকৈ কৰি দিয়া হৈছে কাপোৰ চাব পাৰে আৰু বহুতেই ধুনীয়াকৈ বেবী পিংকত আছে আৰু হেভিকৈ ৱৰ্ক কৰিছে আৰু ইয়াৰে পটিবিলাকো ফুল পটিকে কৰি দিয়া হৈছে এনেকুৱা ধৰণৰ এয়া হ'ব পটিবোৰ ফুল পটিকে কৰিছে মাল্টি কালাৰকে থাকিব আৰু ইয়াৰে মেখেলাখন দেখুৱাই দিছো সৰি ব্লাউজ পিছখন ফাৰ্ষ্টতে ব্লাউজ পিছখন দেখুৱাই দিওঁ তাৰপিছত মেখেলাখন দেখুৱাই দিম বাৰু ভনিতা বড়ো সিংগল এৰি চাদৰ দেখুৱাব হয় নিশ্চয় দেখুৱাই দিম সিংগল এৰি চাদৰ নহ'ব চাগে নাইতো সিংগল এৰি চাদৰ আছে জানো সিংগল এৰি চাদৰ সিংগল কি এৰি চাদৰ সিংগল এৰি চাদৰ নহ'ব চাগে বৰ্তমান এতিয়া সিংগল এৰি চাদৰ ৰখা হোৱা নাই বেলেগ আপুনি চেমি নুনি এনেকৈ পিয়ৰ নুনি সেনেকৈ লাগিলে মানে পাই যাব বাৰু বেলেগ সিংগল চাদৰ আৰু পিয়ৰ টচৰ সিংগল চাদৰো পাব আৰু লগতে আপোনালোকে কি ক'ম কেচ বস্তাৰ ৰিহা চাদৰ পাব ৰিহা পাব তেনেকৈ পাব এতিয়া বৰ্তমান মানে এৰি চাদৰ ৰখা হোৱা নাই সিংগল যদি পাছত আহে নিশ্চয় লাইভত দেখুৱাই দিম বাৰু আৰু এয়া হ'ব ব্লাউজ পিচ ইমানটা হলকে কৰি দিয়া হৈছে আৰু ইয়াতে চাব পাৰে এনেকৈ হল বলকে ব্লাউজ পিছৰ হাতত লগাবৰ কাৰণে কৰি দিয়া হৈছে যদি এইযোৰ ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি পেলাই কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াৰে আপোনালোকৰ মেখেলাখনো দেখুৱাই দিছোঁ এইখন হ'ব ইয়াৰ মেখেলাখন ইমানটো পলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে ফিনিচিং পুৰা ধুনীয়া চেমিনুনি হয় এইবোৰ 12 মাহে আপোনালোকে চেমিনুনিবোৰ পিন্ধিব পাৰিব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এইযোৰ পিয়ৰ টচৰ যোৰা এইযোৰো আপোনালোকৰ ইয়াতে দীঘত বোৱা হৈছে হোৱাইট টচ আৰু বানিটোত বোৱা পিয়ৰ টচ আৰু ইয়াতে চাব পাৰে আচলত কৰিছে ৰেড কালাৰ লগতে চিলভাৰ কালাৰ গুণা আৰু লেভেণ্ডাৰেৰে ৱৰ্ক কৰি দিয়া হৈছে ধুনীয়াকৈ ডিজাইনটো পুৰা ধুনীয়া আছে চাব পাৰে আচলত এনেকুৱা ধৰণৰ ৱৰ্ক থাকিব 3টা কালাৰে লেভেণ্ডাৰ ৰেড লগতে ইয়াতে চিলভাৰ কালাৰ গুণা আৰু গোটেই গাত সৰু সৰু বুটা এনেকৈ কৰি দিয়া হৈছে বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু ডাঠ পিঠো আছে চাব পাৰে বহুতে ডাঠ পিঠ হয় কাপোৰযোৰ এনেকৈ থাকিব গোটেই গাতে চিম্পলকে মানে আৰু ষ্টেণ্ডাৰ্ড লাগিব চাব পাৰে এয়া হ'ব আচলৰ চাইডৰ ডিজাইনটো লগতে আপোনালোকৰ ইয়াৰ মেখেলাখনো দেখুৱাই দিছো এইখন হ'ব মেখেলাখন ইমানটো পলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰে পটিবিলাকৰ ডিজাইনটো থাকিব এনেকৈ ধৰণৰ পটি থাকিব লগত ব্লাউজ পিচ ইয়াতে এটেচ হৈ আছে যদি এইযোৰ ভাল লাগে কাপোৰযোৰ তেনেহ'লে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব প্ৰাইচটো ইয়াৰে চাই দিছো এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 6550 টকাতে যদি এইযোৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব অনলি 6550 চাব এইযোৰ ধুনীয়া ষ্টেণ্ডাৰ্ড এইযোৰ যোৰাযোৰ ল'ব পাৰিব পিয়ৰ টচৰ যোৰাযোৰ পিয়ৰ টচৰে হয় আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এইযোৰ টচৰ যোৰা এইযোৰ আপোনালোকৰ চাব পাৰে ইয়াতে এইযোৰ অকল কফি কালাৰে ৱৰ্ক কৰি দিয়া হৈছে ফুলৰ ডিজাইনটো ইয়াৰে ধুনীয়া আছে এটা ডিজাইনটো মানে ধুনীয়াকৈ কৰিছে দেখুৱাই দিছোঁ বাৰু ইয়াতে ঘাই কৰি দিয়া হৈছে কফি কালাৰ এনেকৈ থাকিব আৰু গোটেই গাত এনেকৈ ফুল ৱৰ্ক কৰি দিয়া ফুলটো চাব পাৰে এনেকৈ ডিজাইনত থাকিব এইটো চাইডত চাব পাৰে এনেকৈ ডিজাইনটো এটা চাইডতে ফুল কৰিছে আৰু সিটো চাইডত এয়া এনেকৈ চাইডত থাকিব আৰু এইটো চাইডত এনেকৈ ফুল কৰি দিয়া হৈছে ধুনীয়াকৈ আৰু চেল্ফ পাৰি হয় এইযোৰ ডিজাইনটো পুৰা ধুনীয়া চাব পাৰে দুটা চাইড এনেকৈ কৰি দিয়া হৈছে আৰু এনেকৈ চেল্ফ পাৰি ডিজাইনটো থাকিব ফুলবোৰ এটা এটাকৈ কফি কালাৰতে থাকিব পিয়ৰ টচৰ হয় কাপোৰযোৰ পুৰা ডাঠ পিচ চাব পাৰে ডিজাইনটো বহুতেই ধুনীয়া পিছফালে এনেকৈ ৱৰ্ক কৰিছে আৰু আগফালৰ চাইডৰ ডিজাইনটো কৰিছে এনেকৈ ধৰণৰ এয়া আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ আপোনালোকে 7500 টকাতে এইযোৰ যোৰাযোৰ ল'ব পাৰিব পিয়ৰ টচৰ হয় আৰু অনলি 7500 ল'ব পাৰিব আৰু এইখন মেখেলাখন হ'ব ইমানটো পলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰে পটিবিলাকৰ ডিজাইনো দেখুৱাই দিছোঁ সৰি পটি ওলাইছে পটি যিহেতু এইযোৰ চেল্ফ পাৰি হয় ইয়াৰে ব্লাউজ পিচো থাকিব এয়া চাব পাৰে ব্লাউজ পিচৰ হাতৰ বাবে এনেকৈ ধুনীয়াকৈ ৱৰ্ক কৰি দিয়া হৈছে যদি এইযোৰ ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই আমাক হোৱাটছএপ কৰি ল'ব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছোঁ ৰেড কালাৰ পনমিনি মিচিং যোৰা এয়া চাব পাৰে ৰেড কালাৰ চেল্ফ পাৰি হয় এইযোৰো আৰু ইয়াৰ ডিজাইনো দেখুৱাই দিছোঁ আপোনালোকক আৰু ইয়াতে চাব পাৰে ঘাই কৰি দিয়া হৈছে বিচনী খাই মাল্টি কালাৰকৈ ফুলৰ বুটাকেইটা ইয়াতে ধুনীয়াকৈ কৰিছে ইয়াতে ফুলটো জিগজেগ ডিজাইনত কৰি দিয়া হৈছে ধুনীয়াকৈ চাব পাৰে আৰু ইয়াতে চেল্ফ পাৰি কৰিছে এয়া হ'ব চেল্ফ পাৰি ডিজাইনটো আৰু গোটেই গাতে বুটা ৱৰ্ক কৰি দিয়া হৈছে ধুনীয়াকৈ হেভি হয় কাপোৰযোৰ চাব বহুতেই ধুনীয়াকৈ আৰু মাল্টি কালাৰ কম্বিনেশ্যন ধুনীয়াকৈ কৰিছে ফুলকেইটা বাৰু ইয়াতে সূতা ফুলেৰে কৰি দিয়া হৈছে আৰু যদি এইযোৰ ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি পেলাই কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব মাত্ৰ আপোনালোকে এইযোৰ যোৰাযোৰ ল'ব পাৰিব 5000 টকাতে আৰু ইয়াৰে ব্লাউজ পিচখন দেখুৱাই দিছোঁ এইখন হ'ব ইয়াৰ ব্লাউজ পিচটো ইমানটো আহলৈকে ব্লাউজ পিচ কৰিছে আৰু হাতৰ বাবে এনেকৈ ধৰণৰ হেভিকৈ ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰে মেখেলাখনো দেখুৱাই দিছোঁ
এয়া হ'ব মেখেলাখন ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে জিগজেগ ডিজাইনৰ ৱৰ্ক কৰি চাব কালাৰ কম্বিনেশ্যন ধুনীয়াকৈ কৰি দিয়া হৈছে আৰু প্ৰাইচ অনলি 5000 এইযোৰ হেভি যোৰাযোৰ ল'ব পাৰিব যদি ভাল লাগিছে কাপোৰযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকৰ যোনযোৰ ভাল লাগে সোনকালে অৰ্ডাৰ কৰি ল'ব যিটো মিচিং যোৰাবোৰ আপোনালোকৰ এটা ডিজাইনৰ বেছিভাগ অকল এযোৰে থাকে সেইবাবে যোনযোৰ ভাল লাগে সেইযোৰে সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটতে লৈ আহিছে এইযোৰ মেজেণ্ডা কালাৰ এইযোৰ ধুনীয়া মিচিং যোৰা ইয়াতো পনমিনি বাই পনমিনি বৈছে আৰু ইয়াতে ঘাই কৰি দিয়া হৈছে তিনটাকৈ চাব বিচনী ঘাই কৰিছে তিনটাকৈ ৱৰ্ক কৰিছে আৰু ফুলকেইটা বক্স ডিজাইনত কৰিছে আৰু ফুলটো ইয়াতে মাৰ্চাং বুটা ৱৰ্ক কৰি দিয়া হৈছে আৰু গোটেই গাতে বক্স ডিজাইনত থাকিব চেল্ফ পাৰিটো চাব মাল্টি কালাৰ কৰি ধুনীয়াকৈ ৱৰ্ক কৰি দিয়া হৈছে এয়া হ'ব গোটেই গাৰে ডিজাইনটো আৰু আচলতে ইমানটো হেভিকৈ ৱৰ্ক কৰিছে হেভি আছে আৰু মেজেণ্ডা কালাৰ হ'ব এইযোৰ পনমিনি বাই পনমিনি ফুলবিলাক বাৰু সূতা ফুলেৰে ৱৰ্ক কৰিছে যদিও এইবোৰ আপোনালোকৰ সূতা ফুলেৰে ৱৰ্ক কৰিছে ফিনিচিং ধুনীয়াকৈ কৰিছে লগতে আপোনালোকৰ কালাৰ কম্বিনেশ্যন চাব পাৰে আৰু দীঘল বহল বিলাকটো ধুনীয়া জোখতে আছে হেভিও আছে লগতে ডিজাইনো পুৰা ধুনীয়া আৰু প্ৰাইচটো হ'ব ইয়াৰে মাত্ৰ 4850 টকাতে আপোনালোকে এনেকুৱা এইযোৰ যোৰাযোৰ ল'ব পাৰিব যদি ভাল লাগিছে কাপোৰযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব আৰু ইয়াৰে ব্লাউজ পিচটো দেখুৱাই দিছো এয়া হ'ব ব্লাউজ পিচখন চাব পাৰি ইমানটোকে হলবকে ব্লাউজ পিচ কৰিছে হাতৰ বাবে পাহাৰ ডিজাইনত ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰে আপোনালোকৰ মেখেলাখনো দেখুৱাই দিছে এয়া হ'ব ইয়াৰ মেখেলাখন ইমানটো পলৈকে মেখেলাখনত ৱৰ্ক কৰি দিয়া হৈছে যদি এইটো ভাল লাগিছে সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো আৰু ধুনীয়া আমাৰ হালৰ এয়া চেমিনুনি যোৰা লৈ আহিছো চাব পাৰি এইটো অলিভ কালাৰ লৈছো ধুনীয়া এটা কালাৰৰ অলিভ কালাৰ আৰু এইটো আপোনালোকৰ ফ্ৰেছো লাগে কালাৰটো চাব পাৰি ধুনীয়া ষ্টেণ্ডাৰ্ডো লাগিব আৰু ইউনিক কালাৰো হয় আৰু ইয়াতে আপোনালোকৰ ডিজাইনো চাব পাৰে ইয়াতে কৰতি ঘাই কৰিছে মাল্টি কালাৰ কৈ আৰু গোটেই গাতে চাব পাৰে বাটাৰফ্লাই বুটা আৰু ইয়াতে মাকু ডিজাইনৰ বুটা ৱৰ্ক কৰি দিয়া হৈছে বাটাৰফ্লাই আৰু মাকু বুটা আৰু ইয়াতে আপোনালোকৰ পকোৱা সূতা আৰু নুনি সূতাটো বইল কৰি পেলাই বোৱা হৈছে যিহেতু আৰু এইযোৰ আপোনালোকৰ যিমান ধুলে মানুহ কালাৰবোৰো নাযায় আৰু এইবোৰ আপোনালোকৰ চলি নাযায় যিহেতু ইয়াতে নুনিটো বইল কৰি লোৱা হৈছে আৰু চলি নাযায় এইযোৰ কাপোৰযোৰ আৰু পিন্ধি পেলাইও আপোনালোকে কমফৰ্টেবল পাব আৰু কাপোৰযোৰ বহুত চফ্ট হয় জাপ দিবৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে আৰু প্ৰাইচটো মাত্ৰ 3500 টকাতে এইযোৰ যোৰাযোৰ ল'ব পাৰিব যদি এইযোৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব পাৰিব অলিভ কালাৰ হ'ব আৰু এয়া হ'ব মেখেলাখন ইয়াৰ ইমানটো পলৈকে মেখেলাখনত ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰে পটিটো দেখুৱাই দিছো পটি কৰিছে হাফ পটি কৰিছে কৰতি ঘাই লগতে ইমানটোকে হলবকে ব্লাউজ পিচ কৰিছে আৰু যদি এইযোৰ ভাল লাগে সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব মাত্ৰ 3500 টকাতে ল'ব পাৰিব কালাৰ অপশ্যনকে দুযোৰমান দেখুৱাই দিছো আপোনালোকৰ যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰতে পাই যাব এনেকুৱা ডিজাইনৰ সেম ডিজাইনৰে যোৰা আপোনালোকৰ দুযোৰ কালাৰ দেখুৱাই দিছো এইযোৰ আপোনালোকৰ হোৱাইটত ল'ব পাৰিব ইয়া চাব হোৱাইটৰখন মানে ল'ম বুলি ভাবিলে এইযোৰ ল'ব পাৰিব আপোনালোকে যোনযোৰ ভাল লাগে সেইযোৰ স্ক্ৰীনশ্বট মাৰি পেলাই আমাক হোৱাটছএপ কৰিলে হৈ যাব আৰু নেক্সটতে আপোনালোকে অৰেঞ্জত লাগিলে মানে অৰেঞ্জত পাবে আৰু বা বেলেগ কালাৰ লাগিলে মানে বেলেগ কালাৰটো পাব যেনেকুৱা আপোনালোকৰ কালাৰ লাগে আমাক কমেন্ট কৰিলে হৈ যাব বেলেগ বিভিন্ন কালাৰ আপোনালোকে এনেকুৱা যোৰা এনেকুৱা ডিজাইনৰ মানে পাই যাব আৰু প্ৰাইচ মাত্ৰ 3500 টকাতে ল'ব পাৰিব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো আৰু এইযোৰ ধুনীয়া ৰেড কালাৰ মিচিং যোৰা এইযোৰ এয়া চাব আৰু এইযোৰ ধুনীয়া ৰেড কালাৰ লৈ আহিছো ইয়াৰ ডিজাইনটো দেখুৱাই দিছো ইয়াতে আপোনালোকৰ পনমিনি বাই পনমিনি বৈছে আৰু ঘাই কৰিছে বিচনী ঘাই মাল্টি কালাৰকে ফুলকেইটা বাৰু ইয়াতে বক্স ডিজাইনতে কৰিছে আৰু দুটাকৈ ঘাই কৰিছে বিচনী ঘাইকৈ আৰু চেল্ফ বৰ্ডাৰ থাকিব গোটেই গাতে নেকি বুটা ৱৰ্ক কৰি দিয়া হৈছে 9টাকৈ বুটা ৱৰ্ক কৰিছে এয়া চাব পাৰে গোটেই গাতে 9টাকৈ বুটা ৱৰ্ক কৰিছে চেল্ফ পাৰি ডিজাইনত হ'ব ফিনিচিং পুৰা ধুনীয়াকৈ কৰি দিয়া হৈছে আৰু ইয়াৰে আপোনালোকৰ ব্লাউজ পিচখন দেখুৱাই দিছো এয়া হ'ব ইয়াৰ ব্লাউজ পিচৰ হাতৰ বাবে এনেকৈ হেভিকে ৱৰ্ক কৰি দিয়া হৈছে আৰু ইমানটো হলবকে ব্লাউজ পিচটো কৰি দিয়া হৈছে আৰু ইয়াৰে মেখেলাখনো দেখুৱাই দিছো এয়া হ'ব মেখেলাখন ইমানটো পলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে বহুত হেভি হয় কাপোৰযোৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 4850 টকাতে মাত্ৰ 4850 টকা চাব ইমানটো হেভি যোৰাযোৰ ল'ব পাৰিব যদি ভাল লাগে সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো পেৰট গ্ৰীণ কালাৰ এইযোৰ পেৰট গ্ৰীণ কালাৰ হ'ব ইয়াৰে ডিজাইনটো দেখুৱাই দিছে আপোনালোকক পনমিনি বাই পনমিনি হয় আৰু ইয়াতে চাব পাৰি ঘাই কৰি দিয়া হৈছে বিচনী ঘাই কৈ মাল্টি কালাৰ বুটাকেইটা ধুনীয়াকৈ ৱৰ্ক কৰিছে মাল্টি কালাৰকে ৱৰ্ক কৰি দিয়া হৈছে আৰু গোটেই গাতে চাব পাৰি তিনটা বুটা ৱৰ্ক কৰি দিয়া হৈছে পেৰট গ্ৰীণ কালাৰতে পনমিনি বাই পনমিনি হয় আৰু পটিবোৰ ইয়াৰে দেখুৱাই দিছো এয়া হ'ব ইয়াৰ পটিবিলাক পটি কৰিছে হাফ পটি বিচনী ঘাই কৈ লগতে ইমানটোকে হলবকে ব্লাউজ পিচটো কৰি দিয়া হৈছে আৰু মেখেলাখন হ'ব ইয়াৰ এইখন চাব পাৰে ইমানটো পলৈকে মেখেলাখনত ৱৰ্ক কৰি দিয়া হৈছে আৰু প্ৰাইচটো হ'ব ইয়াৰ মাত্ৰ 3250 টকা
টকাতে যদি ভাল লাগিছে কাপোৰটো সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সট আপোনালোকৰ বাবে লৈ আহিছো সেমিনুনি সিঙ্গল চাদৰ আপোনালোকৰ বাবে লৈ আহিছো মাটিহালত বা সিঙ্গল চাদৰ আৰু এয়া পনমিনি বাই নুনি বৈছে সৰি পনমিনি সূতা নুনি বোৱা হৈছে আৰু ইয়াতে চাব পাৰে আচলত এনেকে ধৰণৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু গোটেই গাতে তিনটা তিনিকৈ বুটা ৱৰ্ক কৰি দিয়া হৈছে আৰু মাজে মাজে লাইন লাইনকে ৱৰ্ক কৰি দিয়া হৈছে আৰু এয়া হ'ব মাজৰ গেৰটো এনেকে ৱৰ্ক কৰি দিয়া হৈছে সিঙ্গল চাদৰ হয় আৰু প্ৰাইসটো হ'ব ইয়াৰে মাত্ৰ 1850 মাত্ৰ 1850 টকাতে এযোৰ যোৰাযোৰ ল'ব পাৰ সৰি যোৰা ওলাইছে সিঙ্গল চাদৰখন ল'ব পাৰিব আৰু ইয়াৰে আপোনালোকৰ কালাৰ অপচন বহুতখিনি পাই যাব আৰু এখন যদি ভাল লাগে এখন ল'ব পাৰিব মাত্ৰ 1850 টকাতে এইবোৰ আপোনালোকৰ পিনিবৰ কাৰণে কমফৰ্টেবল হয় আৰু গেৰ ডিজাইনৰ পৰা আপোনালোকৰ সকলোৰে লগতে মানে পিনিলে মানে ষ্টেণ্ডাৰ্ডো লাগিব আৰু ইয়াৰে কালাৰ অপচন দেখুৱাই দিওঁ আপোনালোকৰ কালাৰ অপচনকে চাব পাৰো এয়া অৰেঞ্জ কালাৰ লৈ আহিছো অৰেঞ্জ কালাৰখনো লাগিলে মানে এইখনো ল'ব পাৰিব মাজে মাজে বুটা এনেকে ৱৰ্ক কৰি দিয়া হৈছে আৰু মাজৰ গেৰৰ ডিজাইনটো কৰি দিয়া হৈছে এনেকে ধৰণৰ এয়া হ'ব মাজৰ গেৰৰ ডিজাইনটো কৰিছে এনেকে ধৰণৰ থাকিব যদি এইটো ভাল লাগিছে অৰ্ডাৰ কৰি ল'ব পাৰিব আৰু নেক্সটতে আৰু এখন দেখুৱাই দিছো এইখন ৰাণী পিংকত হ'ব এয়া চাব পাৰে এনেকে আচলত এনেকে কৰি দিয়া হৈছে গোটেই গাতে তিনটা তিনিকে বুটা ৱৰ্ক কৰি দিয়া হৈছে আৰু মাজৰ গেৰো কৰি দিয়া হৈছে এনেকে ধৰণৰ এয়া হ'ব মাজৰ গেৰটো কৰি দিয়া হৈছে ৰাণী পিংকতে প্ৰাইসটো হ'ব মাত্ৰ 1850 টকাতে আৰু ইয়াৰে আপোনালোকৰ ব্লু কালাৰ দেখুৱাই দিছো ৰয়েল ব্লু কালাৰতে এয়া চাব পাৰে এনেকে কৰি দিয়া হৈছে আৰু গোটেই মাজে মাজে এনেকে তিনটা তিনিকৈ বুটা ৱৰ্ক কৰি দিছে লাইন লাইন কৰিছে আৰু লগতে মাজৰ গেৰৰ ডিজাইনটো হ'ব ইয়াতে মাজতে কৰতি খাই কৰিছে আৰু চাইডৰ চাব পাৰে ধুনীয়াকে কালাৰ কম্বিনেশ্যনটো ধুনীয়াকে কৰি দিয়া হৈছে মাত্ৰ 1850 টকাতে ইয়াৰ সিঙ্গল চাদৰখন ল'ব পাৰিব যোনখন ভাল লাগে সেইখন স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব নেক্সট আৰু এখন দেখুৱাই দিছো এখন পাৰ্পল কালাৰত হ'ব এয়া চাব পাৰে এনেকে কৰি দিয়া হৈছে আৰু গোটেই গাত এনেকে থাকিব ডিজাইনবোৰ অলপমান ইয়াৰে গেৰ ডিজাইনবোৰ আপোনালোকৰ সেমে থাকে অলপমান আৰু ইয়াৰে মাজৰ গেৰ ডিজাইন থাকিব মাজতে কৰিছে কৰতি খাইকৈ আপোনালোকৰ যোনখন ভাল লাগে সেইখন সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব অনলি 1850 তে ল'ব পাৰিব আৰু নেক্সট আপোনালোকৰ হোৱাইট কালাৰ লাগিলে মানে পাই যাব হোৱাইট কালাৰ আপোনালোকৰ গেৰ ইয়াতে গাড়ী কৰি দিয়া হৈছে আৰু ইয়াতে চাব পাৰে ডিজাইনত বাৰু দেখুৱাই দিছো এনেকুৱা গাড়ী কৰাবোৰ আপোনালোকৰ পিনিবৰ কাৰণে ভাল হয় গাড়ী কৰাবোৰ আপোনালোকৰ ধুনীয়াকে জাপ দিব পাৰিব আৰু লগতে আপোনালোকৰ পিনিবৰ কাৰণে কমফৰ্টেবল হয় আৰু ইয়াতে চাব পাৰে আচলত কৰিছে এনেকে ধৰণৰ মাজে মাজে তিনটা বুটা কৰিছে আৰু গাড়ী কৰি দিয়া হৈছে ধুনীয়াকে আৰু পাইটো কৰি দিয়া হৈছে গ্ৰীণ কালাৰত আৰু ইয়াৰে মাজৰ গেৰটো দেখুৱাই দিছো এয়া হ'ব মাজৰ গেৰটো মাজতে কৰিছে কৰতি খাইকৈ ডুৱেল কালাৰ কৰি দিয়া হৈছে এয়া চাব পাৰে এনেকে থাকিব আৰু প্ৰাইসটো হ'ব ইয়াৰে মাত্ৰ 1850 আপোনালোকৰ যোনখন ভাল লাগে সেইখন সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সটতে আৰু এখন দেখুৱাই দিছে এখন ব্লেক কালাৰত হ'ব এয়া চাব পাৰে এখন ব্লেক কালাৰ হ'ব এনেকে কে থাকিব চাবে গোটেই গাতে ডিজাইনটো এনেকে থাকিব আৰু মাজৰ গেৰৰ ডিজাইনটো দেখুৱাই দিছো এয়া হ'ব মাজৰ গেৰৰ ডিজাইনটো এয়া যদি ভাল লাগিছে সোনকালে অৰ্ডাৰ কৰি ল'ব মাত্ৰ 1850 তে ল'ব পাৰিব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো এইযোৰ পিচ কালাৰ লৈ আহিছো চাব পাৰে এইযোৰ পনমিনি বাই পনমিনি হয় পিচ কালাৰ লৈ আহিছো আৰু ইয়াৰে ডিজাইনটো দেখুৱাই দিছো ইয়াতে চাবে ঘাই কৰি দিয়া হৈছে কৰতি খাইকৈ ডুৱেল কালাৰ কৰিছে ৰেড আৰু ব্লু কালাৰ আৰু ফুলকেইটা এনেকে জিগজেগ ডিজাইন ইয়াতে কৰিছে আৰু পাহাৰ ডিজাইন ইয়াতে ৱৰ্ক কৰিছে ঘাই কৰি দিয়া হৈছে ইয়াতে মানে দুটাকৈ ঘাই কৰিছে হাফকৈ ইয়াতে ৱৰ্ক কৰিছে গোটেই গাতে দিয়া হৈছে দুটা বুটা ইয়াত এইযোৰ ল'ব পাৰিব মাত্ৰ 3450 টকাতে আৰু পটিবিলাকৰ ডিজাইনটো হ'ব হাফ পটি কৰিছে কৰতি ঘাই লগতে ইমানটোকে আহলবকে ব্লাউজ পিচটো কৰি দিয়া হৈছে আৰু ইয়াৰ মেখেলাখন হ'ব এইখন ইমানটোলৈকে মেখেলাখনত ৱৰ্ক কৰি দিয়া হৈছে যদি এইযোৰ ভাল লাগিছে সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো ধুনীয়া আৰু এইযোৰ মিচিং যোৰা এযোৰ লৈ আহিছো এইযোৰ হ'ব ব্লু কালাৰ স্কাই ব্লু কালাৰ হ'ব এইযোৰ আৰু ইয়াৰে ডিজাইনো দেখুৱাই দিছো ইয়াতে কৰিছে ঘাইটো কৰতি খাইকৈ ডুৱেল কালাৰ কৰিছে ঘাইটো হোৱাইট আৰু ৰেডত কৰিছে ফুলকেইটা মাল্টি কালাৰকে ৱৰ্ক কৰি দিয়া হৈছে ফুলটো ইয়াতে চাব ধুনীয়াকৈ অলপমান কমকে যোনে সকলে মানে কমত বিচাৰে তেওঁলোকে ল'ব পাৰিব ধুনীয়াকে এইযোৰ আৰু গোটেই গাত কৰিছে দুটা বুটা চাব যদিও কমকে মানে ফুলটো কৰিছে ফিনিচিং ইয়াতে কাপোৰযোৰ ধুনীয়াকে কৰিছে আৰু মাত্ৰ ল'ব পাৰিব 2950 টকাতে মাত্ৰ 2950 এইযোৰ যোৰাযোৰ ল'ব পাৰিব পটি ইয়াতে কৰি দিয়া হৈছে হাফ পটিকৰ কৰতি খাই কৰিছে লগতে ইমানটোকে আহলবকে ব্লাউজ পিচটো কৰি দিয়া হৈছে আৰু ইয়াৰে মেখেলাখন দেখুৱাই দিওঁ আপোনালোকক এয়া হ'ব ইয়াৰ মেখেলাখন দেখুৱাই দিছো ভালকে এয়া হ'ব মেখেলাখন ইমানটোলৈকে ৱৰ্ক কৰি দিয়া হৈছে যদি এইযোৰ ভাল লাগিছে সোনকালে অৰ্ডাৰ কৰি ল'ব মাত্ৰ 2950 চাব পাৰে এইযোৰ স্কাই ব্লু কালাৰৰ যোৰাযোৰ ল'ব পাৰিব
আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো আৰু সিংগল চাদৰ লৈ আহিছো এখন আপোনালোকৰ সেমিনুনি গাড়ী কৰা সিংগল চাদৰ লৈছো ইয়াৰে আপোনালোকৰ পাৰীৰ কালাৰ কিটা বেলেগ বেলেগ লাগিলে মানে পাই যাব এখন ব্লু কালাৰ লৈ আহিছো চাব পাৰি ইয়াতে আপোনালোকৰ ঘাইটো কৰি দিয়া হৈছে গোল্ডেন কালাৰ গুণ আৰু ব্লু ৱৰ্ক কৰিছে গোটেই গাতে দুটা দুটা বুটা ৱৰ্ক কৰি দিয়া হৈছে এনেকে থাকিব আৰু এখন যদি ভাল লাগে ল'ব পাৰিব ইয়াৰে কালাৰ আপোনালোকৰ পাৰীৰ কালাৰটো বেলেগ বেলেগ লাগিলে মানে পাই যাব আপোনালোকৰ যেনেকুৱা বিচাৰি আমাক কমেন্ট কৰিলে হৈ যাব এখন আপোনালোকে যদি ল'ম বুলি ভাবে ল'ব পাৰিব মাত্ৰ 450 টকাতে আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো গাড়ী কৰা সিনথেটিক কটনৰ যোৰা এইযোৰ আপোনালোকৰ কটনৰ নিচিনা হয় পিন্ধিবৰ কাৰণে বহুত ভাল এইযোৰ কমফৰ্টেবল হয় লগতে এইবোৰ আপোনালোকৰ জাপ চাপ দিবৰ কাৰণে টেনচন ল'ব নালাগে আৰু চলি নাযায় আৰু ইয়াতে চাব পাৰে ঘাইটো কৰি দিয়া হৈছে কৰতি ঘাই ডুৱেল কালাৰ কৰি দিয়া হৈছে গোল্ডেন কালাৰ গুণ আৰু পিংকত আৰু গোটেই গাতে কৰি দিয়া হৈছে দুটা দুটা বুটা এয়া চাবে গাড়ী কৰি দিয়া হৈছে ব্লু কালাৰতে কালাৰটো পুৰা ধুনীয়া হয় আৰু লগতে এখন হ'ব ইয়াৰ মেখেলাখন ইমানটোলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু পটিটো চাব পাৰি ইয়াৰে পটি কৰি দিয়া হৈছে হাফ পটি কৰতি ঘাই লগত ব্লাউজ পিচ ইয়াতে এটেচ হৈ আছে মাত্ৰ ল'ব পাৰিব 1850 টকাতে আৰু ইয়াৰে কালাৰ অপশন কি আপোনালোকক দেখুৱাই দিছো আৰু এইযোৰ আপোনালোকৰ পিংক কালাৰ পাই যাব গাড়ী কৰা এয়া চাব পাৰে এইযোৰ ভাল লাগিলে মানে এইযোৰ ল'ব পাৰিব মাত্ৰ 1850 টকা ল'ব পাৰিব আৰু হোৱাইট কালাৰটো আপোনালোকে ল'ব পাৰিব হোৱাইট কালাৰযোৰ আপোনালোকে মন্দিৰ নামঘৰ সকলোতে পিন্ধি যাব পাৰিব আৰু ইয়াতে যিহেতু হোৱাইট কালাৰত পিংক কালাৰ আৰু ইয়াতে ব্লেক কালাৰ বুটাটো কৰি দিয়া হৈছে বহুত ধুনীয়া কাপোৰযোৰ আৰু কমফৰ্টেবলো হয় পিন্ধিব আৰু আৰামদায়ক হ'ব আপোনালোকৰ কাপোৰযোৰৰ কোৱালিটিটো বহুতেই ভাল আৰু চাব পাৰে আপোনালোকে নিজে এবাৰ অৰ্ডাৰ কৰি পিন্ধি চাব পাৰিব কাপোৰ কোৱালিটি আপোনালোকে বহুত ভাল পাব আমাৰ নিজৰ হালৰ হয় কাপোৰ কেইযোৰ আৰু চাব পাৰি ইয়াতে মোক ঘাই কৰিছে বিচনী ঘাই আৰু কাপোৰটো তেনেকে এনেকে ধৰণৰ বুটাটো ৱৰ্ক কৰিছে আৰু গোটেই গাতে দুটা দুটা বুটা ৱৰ্ক কৰি দিয়া হৈছে প্ৰাইচটো মাত্ৰ 1850 টকা আৰু এইখন হ'ব ইয়াৰ মেখেলাখন ইমানটো উপলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে ব্লাউজ পিচ আৰু পটিটো দেখুৱাই দিছো পটিটোৰ ডিজাইনটো কৰি দিয়া হৈছে হাফ পটি কয় হাফ পটি কৰিছে বিচনী ঘাই লগতে ইমানটো আহললৈকে ব্লাউজ পিচো কৰিছে যদি এইটো ভাল লাগিছে সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো গোল্ডেন ইয়েলো কালাৰ এইযোৰ মিচিং যোৰ এইযোৰ পদ্মিনী বাই পদ্মিনী হয় ডিজাইনটো অলপমান ইয়াতে অলপ বেলেগকে কৰি দিয়া হৈছে দেখুৱাই দিছো বাৰু ইয়াতে ঘাই কৰি দিয়া হৈছে কৰতি ঘাই কৰি ডুৱেল কালাৰ কৰিছে ৰেড আৰু ব্লেকত আৰু ফুলটো ইয়াতে মাৰ্চাং বুটা ৱৰ্ক কৰি পেলাই ফুলবোৰ এনেকে ধৰণৰ ৱৰ্ক কৰি দিয়া হৈছে চাব পাৰে আৰু গোটেই গাত দিয়া হৈছে চাৰিটা চাইডে গৈ বুটা গোল্ডেন ইয়েলো কালাৰতে এইখন বাছলৰ সাইডৰ ডিজাইনটো আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 3250 টকাতে অনলি 3200 এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু ইয়াৰে আপোনালোকৰ ব্লাউজ পিচখন হ'ব ইমানটো আহললৈকে ব্লাউজ পিচ কৰিছে আৰু পটিটো দেখুৱাই দিছো এয়া হ'ব পটিটো পটি কৰিছে হাফ পটি কৰতি খাইকৈ লগতে ইয়াৰে মেখেলাখন হ'ব এইখন ইমানটো উপলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে যদি এইযোৰ ভাল লাগিছে সোনকালে স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো আৰু এইযোৰ ধুনীয়া এয়া মেজেণ্ডা কালাৰতে মিচিং যোৰ এইযোৰ লৈ আহিছো এইযোৰ মেজেণ্ডা হ'ব আৰু ইয়াতে পনমিনি বাই পনমিনিয়ে বোৱা হৈছে ডিজাইনটো বহুত হেভি হয় ইয়াতে চাব পাৰে ঘাই কৰিছে কৰতি ঘাই মাল্টি কালাৰকে বুটাকিটা বক্স ডিজাইন কৰিছে যদিও আপোনালোকৰ ফুল মানে এপাই বা ফুলৰ নিচিনাকে ইয়াতে ৱৰ্ক কৰি দিয়া হৈছে চাব বুটাকিটা আৰু গোটেই গাত এনেকে অল বডি ৱৰ্ক কৰি দিয়া হৈছে তিনিটা দিনকৈ বুটা চেল পাৰি চাব বহুত হেভি হয় কাপোৰযোৰ আৰু মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ যোৰাযোৰ 5000 টকাতে অনলি 5000 চাব পাৰে ইমান হেভি যোৰাযোৰ আৰু ইয়াতে আপোনালোকৰ এইবোৰ কাপোৰবোৰ আপোনালোকৰ যিমান ধুলে মানে সোনকালে বেয়াও নহয় আৰু কালাৰটো হ'ব মেজেণ্ডা কালাৰ ধুনীয়া এটা কালাৰ লগতে হেভি ৱৰ্ক কৰি দিয়া হৈছে আৰু অনলি 5000 এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু সোনকালে আপোনালোকে এতিয়াই স্ক্ৰীনশ্বট মাৰি পেলাই অৰ্ডাৰ কৰি ল'ব যিটো মিচিং যোৰ আপোনালোকৰ এটা ডিজাইন অকল এইটোৱে পোৱা যায় সেইবাবে আপোনালোকে যোনযোৰ ভাল লাগে সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হ'ব ব্লাউজ পিচ আৰু হাতৰ বাবে কৰিছে এনেকে ধৰণৰ হেভিকৈ ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াৰে মেখেলাখনো দেখুৱাই দিছো মেখেলাখন দেখুৱাই দিছো ৰ'ব এয়া হ'ব ইয়াৰ মেখেলাখন ইমানটো উপলৈকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে চাব পাৰে বহুত হেভিকে ৱৰ্ক কৰিছে আৰু প্ৰাইচ মাত্ৰ 5000 সোনকালে যোনযোৰ ভাল লাগিছে সোনকালে অৰ্ডাৰ কৰি লওক এইযোৰ যদি ল'ম বুলি ভাবিছে এতিয়াই স্ক্ৰীনশ্বট মাৰি পেলাই আমাক হোৱাটছএপ কৰি ল'ব আৰু নেক্সটতে আপোনালোকৰ বাবে লৈ আহিছো আপোনালোকৰ যদি চিংগল এনেকে ৰেডি কৰি থোৱা ব্লাউজ পিচ লাগে তেনেহ'লে পাই যাব আমাৰ ইয়াত চাব পাৰে ধুনীয়া ডিজাইনত চিলাই থোৱা হৈছে এয়া হ'ব হাতৰ বাবে ৱৰ্ক কৰি দিছে মিচিং ব্লাউজ পিচ হ'ব পনমিনি বাই পনমিনি আৰু ইয়াতে চাব ঘাই এনেকে কৰি দিয়া হৈছে হাতৰ বাবে ফুল ৱৰ্ক কৰিছে আৰু এয়া আপোনালোকৰ এনেকে দুটা হাততে কৰি দিয়া হৈছে 3/4 ব্লাউজ হ'ব আৰু পিছফালৰ বেক চাইডৰ ডিজাইনটো এনেকে ডিজাইন কৰিছে আৰু আগফালৰ চাইডৰ ডিজাইনটো থাকিব এয়া চাব পাৰে আৰু ইয়াৰ সাইজটো আহিব মাত্ৰ 36 মানে সাইজটো 36 হয় আৰু আপোনালোকে যদি ল'ম বুলি ভাবে এনেকুৱা ব্লাউজ তেনেহ'লে মাত্ৰ ল'ব পাৰিব 1250 টকাতে এয়া 1250 টকা ন
মাত্ৰ 1250 টকাতে ল'ব পাৰিব এনেকে ব্লাউজ যেনেকুৱা কালাৰ লাগে তেনেকে কালাৰতে পাই যাব আৰু নেক্সটতে আৰু দেখুৱাই দিছো ব্লেক কালাৰটো পাই পুৰা ৰেডি টু वेयर কৰি থোৱা হৈ চাও পৰা এনেকে এয়া হ'ব ব্লাউজ পিছৰ হাতৰ ডিজাইনটো আৰু পিছফালৰ ডিজাইনটো এনেকে দেখুৱাই দিলো এনেকে থাকিব পিছফালৰ ডিজাইনটো আৰু আগফালৰ সাইডৰ ডিজাইন থাকিব এনেকে ধৰণৰ 3 কোৱাৰ্টাৰ ব্লাউজ হ'ব আৰু প্ৰাইসটো আহিব ইয়াৰে মাত্ৰ 1250 টকাতে যদি লম বুলি ভাবে মানে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব কালাৰ অপচন বহুতখিনি পাব বাৰু আৰু এখন দেখুৱাই দিছে এখন ৰয়েল ব্লু কালাৰ ইয়াৰে হাতত এনেকে ধৰণৰ ৱৰ্ক কৰি দিয়া হৈছে চাব পাৰে ব্লাউজ পিছৰ আৰু পিছফালৰ ডিজাইন সেম ডিজাইন হয় এই সাইজ আপোনালোকে যেনেকুৱা সাইজতে লাগে তেনেকুৱা সাইজতে পাই যাব বাৰু এইখিনি আপোনালোকে যদি লম বুলি ভাবিছে এনেকুৱা ব্লাউজ তেনেহলে স্ক্ৰিনশ্বট মাৰি পেলাই আমাক WhatsApp কৰি ল'ব পাৰিব আৰু নেক্সট টেবলকৰ বাবে লৈ হেছো ব্ল্যাক অৰেজৰ গেৰ জোৰা এজু পনমিনি বাই পনমিনি বক বুয়া এজু ব্ল্যাক কালার গেৰ জোৰা এজু লৈ হেছো আৰু ইয়াৰে ডিজাইনও দেখুৱাই দিছো বাৰু ইয়াতে টেবলকৰ ঘাই কৰি দিয়া হৈছে কৰটি ঘাই মানে ঘাইটো ওলাইছে ইয়াতে আসলত কৰিছে এনেকে ধৰণৰ ৱৰ্ক আৰু এনেকে লাইন লাইন কি থাকিব গুটেই গাতে আৰু মাজৰ গেৰৰ ডিজাইনটো কৰি দেখুৱাই দিছো এখন হ'ব মাজৰ গেৰটো ইয়া চাবৰে বহুত ধুনিয়া হয় ব্ল্যাক কালাৰতে ৱৰ্ক কৰি দিয়া হৈছে গেৰৰ ডিজাইন আৰু এনেকে লাইন লাইন কি থাকিব আৰু ইয়াৰে টেবলকৰ ব্লাউজ পিছখনো দেখুৱাই দিছো এয়া চাব পাৰে ব্লাউজ পিস হ'ব আৰু হাতৰ বাবে এনেকে ধৰণৰ ৱৰ্ক কৰি দাও এয়া হ'ব হাতৰ বাবে ৱৰ্ক আৰু মেখেলাখন হ'ব ইয়াৰে এখন ইমান টুপলিকে মেখেলাখনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু এজোৰ জোৰাজোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3050 টকাতে ল'ব পাৰিব এজোৰ গেৰ জোৰাজোৰ আৰু কালাৰ অপচন কি আপোনালোকে বেলেগ বেলেগ কালাৰ পাব আৰু এইজোৰ আপোনালোকৰ ৰেড কালাৰ আছে ৰেড কালাৰ জোৰ ভাল লাগিলে মানে এজোৰ ল'ব পাৰিব আপোনালোকৰ যোনজোৰে ভাল লাগে সেইজোৰ অৰ্ডাৰ কৰি ল'ব পাৰিব আৰু আজি মৰ্নিং লাইব্ৰেৰী ইয়াতে শেষ কৰিছো আৰু ইমানখিনি সময়লৈকে আমাৰ লাইভত জয়েন হৈ থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু সদায় সকলোৱে এনেকৈ লাইভত জয়েন হ'ব লগতে যিমান পাৰে আমাৰ লাইভটোকে শ্বেয়াৰ কৰিব সকলোৱে আৰু যোনসকলে আমাৰ পেজটো এতিয়ালৈকে ফলো কৰে নাই সকলোৱে ফলো কৰি দিব আৰু লাইভত যোনবোৰ কাপোৰ ভাল লাগিলে সেইবোৰ স্ক্ৰিনশ্বট মাৰি পেলাই আমাক WhatsApp কৰি ল'ব আৰু যদি বেলেগো লাইভত চাব বিচাৰে তেনেহ'লে আমাক কমেণ্ট কৰি পেলাই জনাব আৰু ইমানখিনি সময়লৈকে আমাৰ লাইভটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো সদায় সকলোৱে এনেকৈ মানে লাইভত জয়েন হৈ থাকিব আৰু আজিৰ বাবে লাইভটো ইয়াতে শেষ কৰিছো আৰু ধন্যবাদ থাকিলে সকলোলৈকে আৰু নমস্কাৰ